মনত আছে না নাই নাজানো, কিন্তু এইটো স্কুটিৰে আমি গেংটক ৰাইড কৰিছিলোঁ। আৰু এইবিলাক ৰাস্তা চাওক, টালি চালি লগাই থৈ দিছে, আঠা মাৰি থৈ দিছে। স্পীড চেক কৰা যিটো গাড়ী আছে সেইটো লৈ বহি থাকে, যদি অকল এখন। গুড মৰ্ণিং গাইজ, গুড মৰ্ণিং ফ্ৰম গুৱাহাটী। কালি মই গুৱাহাটী আহিছিলোঁ, ব্লগ শ্লগ বনোৱা নহ'ল। গুৱাহাটী আহিছোঁ কাৰণ মোৰ স্কিনত প্ৰব্লেম হৈ আছে, কিবা কিবি ওলাইছে, আপোনালোকে জানে। ইয়াৰ আগতেও আহিছিলোঁ, এবাৰ দেখাইছোঁ, অলপ কমিছে। এতিয়া আৰু ভালকৈ এবাৰ দেখালে কমি যাব। তো ধুনীয়াকৈ ডক্টৰ চক্টৰ দেখাই আহোঁ, তাৰপিছত ডাইৰেক্ট ঘৰলৈ যাব লাগিব। আৰু এইটো স্কুটিৰ কথা আপোনালোকৰ মনত আছে না নাই নাজানো, কিন্তু এইটো স্কুটিৰে আমি গেংটক ৰাইড কৰিছিলোঁ। এয়া চাওক দেৱ ব্লগ, এইটো চেনেলত ভিডিঅ'খিনি গোটেইখিনি আছে, আপোনালোকে গৈ চাব পাৰে। এইটো স্কুটি আৰু এইটো স্কুটি প্ৰায় একেই, ছেম, অকল চিটটোৱে বেলেগ, বাকী ছেম কালাৰ চালাৰ গোটেইখিনি একে যেন পায় হা। আৰু মোৰ বাইকটো আছে সেইফালে পিছফালে, ভিতৰত আনিব নোৱাৰি। আৰু মোৰ চুলিৰ গাঁতটো কেনেকুৱা লাগিছে আপোনালোকে অলপ কমেণ্ট কৰি জনাই দিব। তো এতিয়া ধুনীয়াকৈ ডক্টৰ চক্টৰ দেখাই তাৰপিছত ডাইৰেক্ট ঘৰলৈ যাম। তো ধুনীয়াকৈ ডক্টৰ চক্টৰ দেখাই ওলাই দিলোঁ আৰু ঘৰত যাব লাগে এতিয়া সোনকালে। বাহিৰত যিহে ৰ'দ দিছে, বাপৰে বাপ। এনেই গুৱাহাটী টাউনত যিহে জাম থাকে, আৰু ইয়াৰ পৰা গাড়ীটো ওলাব লাগে, ইমান সেই জাগাই নাই ইয়াতে। ঘূৰাম কেনেকৈ এতিয়া? তো ধুনীয়াকৈ ঘূৰাই চৰাই লওঁ, তাৰপিছত কৈ আছোঁ কিহৰ ডক্টৰ, কি দেখালোঁ, কি মেডিচিন দিলে। ঘূৰাই লওঁ আগত, ঠায়ে নাই ক'ত ঘূৰাম হা। কিবাকৈ ঘূৰাই দিছোঁ আৰু মোৰ অলপ মানে স্কিনত প্ৰব্লেম হৈ আছে, আপোনালোকে জানে, ভিডিঅ'ত দেখা পায়ে থাকে যে কিবা কিবি মুখত ওলাই আছে, শালমন চালমন এইবিলাক। মানে বহুত দিনৰ পৰাই ডক্টৰ দেখাই আছোঁ, কিন্তু কমে আকৌ উঠে, একেবাৰে ভাল নহয়। সেইকাৰণে ভাবিলোঁগৈ আৰু এবাৰ দেখাই আহোঁ। এইবাৰ ধুনীয়াকৈ মেডিচিন চেডিচিন দিছে, ছেম মেডিচিনে দিছে, কিন্তু অলপ দিনটো বঢ়াই দিছে। এইকেইটা হৈছে টাউনৰ মাজৰ গাঁও। তো ইয়াৰ পৰা আগতে ওলাই লওঁ, তাৰপিছততো আছেই টাউনৰ যাম, জানেই। ক'ৰ কি গাঁৱৰ মাজে মাজেৰে ঘূৰি আছোঁ, মানে আমাৰ সেই গাঁও নহয়, টাউনৰ মাজৰ গাঁও। ঠায়ে বিচাৰি পোৱা নাই ওলাই যোৱা। এইফালেদি গ'লে ডাইৰেক্ট বাহিৰৰ ৰাস্তাটো পাম চাগে, যাওঁ কি হয় দেখা যাওক। বাপৰে বাপ, ঘূৰিয়ে আছোঁ কিন্তু পোৱাই নাই। আৰু ৰং চাইডেদি আহিছে, চাইছে না? এই মাথাটো বেয়া হৈ আছে আৰু ৰং চাইডেদি সোমাই দিয়ে। গুৱাহাটীত আহিলে আপোনালোকে জাম পাবই। কোনোবা দিনা যদি একদম খালী থাকে, সিদিনাও ধৰি লওক আপোনালোকৰ 20-30 মিনিটমান এনেও লছ হ'বই, মানে জামৰ কাৰণে, যদি খালী থাকে। আৰু যদি খালী নাথাকে তেনেহ'লে গোটেই দিনটো জামতে যায়। আপোনালোকে যদি ৰাইট চাইডে যায় তেনেহ'লে মেঘালয়, ডাইৰেক্ট মেঘালয় যাব পাৰিব ইফালেদি। আৰু যদি লেফ্ট চাইডে গ'লে ডাইৰেক্ট মেঘালয় যাব পাৰিব, আৰু ৰাইট চাইডে গ'লে বৰপেটা চৰপেটা য'ত যায় আপোনালোকে বাহিৰে গুৱাহাটীৰ ভিতৰৰ পৰা বাহিৰতো আহি গ'লোঁ। আৰু যিহেতু এতিয়া ওৱান ৱে ৰাস্তাটো ডাঙৰ, সেইকাৰণে ফালাফালিকৈ যাব পাৰিম। এতিয়া আৰু ইফালৰ পৰা গাড়ী অহাৰ চান্স নাই, মানে জিৰ'ৱে নাহে। কিয় আহিব? সেইফালেদি ৰাস্তা আছে, মৰিবৰ কাৰণে এইফালে কিয় আহিব? আৰু এই খালী ৰাস্তা পাই যদি আপোনালোকে ভাবি আছে যে 100-150 মাৰি দিম, নামাৰিব। এই আগফালে নহয়, পুলিচে গাড়ী লৈ ৰখি থাকে, মানে স্পীড চেক কৰা যিটো গাড়ী আছে সেইটো লৈ বহি থাকে। যদি অকল 100ৰ ওপৰত গাড়ীটো থাকে তেনেহ'লে ডাইৰেক্ট মাৰি দিব বন্দুকৰ নিচিনাকৈ গুলি। ফাইন আহি যাব অনলাইনত, বেংকৰ পৰা ডাইৰেক্ট কাটি ল'ব খুচকে। বাপৰে বাপ, অলপ আগতে এটা গাড়ী গ'ল, ইমান স্পীডত গৈছে সি, কি ক'ম আৰু। মাৰিলেতো ময়ো ইয়াতে 100 মান মাৰি দিব পাৰোঁ, কিন্তু নামাৰোঁ। ইমান স্পীড গৈ কি হ'বনো গাইজ হা? লাহে গ'লেও সেই ঘৰে পাম, স্পীডত গ'লেও সেই ঘৰে পাম। তো লাহে যাওঁ, তেলো অলপ কম যাব আৰু ৰিক্সো ইমান নাই। 150 মানত উঠাই দিছে সি, আৰু বাইক আছিল R15। আৰু গাইজ পিছফালে মই এটা বস্তু দেখাই আছোঁ আপোনালোকক, আহি আছে, মই মানে পাৰ হৈ আহিলোঁ। এইটো গাড়ীৰ অৱস্থা চাইছে না নাই, কেনেকৈ টানি লৈ গৈ আছে। এইটো এক্সিডেণ্ট হোৱা নাই চাগে, এইটো কিস্তি চিস্তি দিব পৰা নাই, সেইকাৰণে চাগে তেনেকৈ টানি লৈ গৈ আছে নেকি। কাৰণ গাড়ীখনতো ক'তো স্ক্ৰেচ নাই, মাৰ খোৱা নাই, কিয় আৰু টানি লৈ যাব। সেইকাৰণেই চাগে কিস্তি চিস্তি বা তেনেকুৱা ফাইন চাইন উল্টাকৈ টানি লৈ যায় দেখা পাইছোঁ। আজি চিধাকৈ লৈ গৈ আছে, ঠিকে আছে। এনেকৈ আহি প্ৰায় পায়ে গ'লোঁ। তলফালেদি গ'লে মিৰ্জা এয়াৰপৰ্টৰ ফালে যাই পাম, আৰু এইফালে বৰপেটা, নলবাৰী, খাৰুপেটীয়া, তেজপুৰ গোটেইখিনি চব এইফালে। সেইফালে গৈ আছে ৰেল, চাইছে না নাই? কি কৰিম আৰু গাইছ, ইমান যে গৰম গুৱাহাটীৰ ভিতৰত ওলাই আহিছোঁ, ঠিকে আছে। এই গুৱাহাটীত যদি মই 1 মাহমান থাকিব যাওঁ, ডাইৰেক্ট মাৰ্ডাৰ হৈ যাম। বাপৰে বাপ, ভিৰ, একটো গৰম, তাৰপিছত ভিৰ, আৰু 2 নম্বৰত ইয়াৰে মানুহবিলাক কেনবা আহে গাইছ।
পাত্তা নিদিয়ে কিবা মই কোৱা নাই যে গুৱাহাটীৰ মানুহবিলাক বেয়া কিন্তু হ'লেও কিবা এটা সেই লাগে যেন সিহঁতে বেছি এটা চাল মাৰি আছে নেকি তেনে লাগে হা গাইছ কিবা ফাটা চিঙা এই পিন্ধি থাকে আৰে মডেল কৰিব আহিছা ঠিকে আছে মডেল কৰ যা যি কৰ মন আছে সেই কৰ কি ক'ম আৰু তহঁতৰ কাৰণে গাইছ ইয়াতে থিয় হৈ মই কুঁহিয়াৰৰ ৰস বনাব দিছিলোঁ দোকানী সি নিজে খাই আছে আৰু খাই কিনে মোক কৈ আছে বনাব দিছিলে নেকি মই শুনাই নাই ঠিকে আছে গাঁৱৰ পৰা গুৱাহাটীত আহি এই নুশুনে কথা কোনেও তো খাই লওঁ ধুনীয়াকৈ যা তো ধুনীয়াকৈ কুঁহিয়াৰৰ ৰস চস খাই ওলাই দিলোঁ এতিয়া আৰু ডাইৰেক্ট গৈ থাকিম আৰু গৈয়ে থাকিম মাজতে অলপ তেল ভৰাব লাগিব তাৰ বাহিৰে আৰু একো কামে নাই কাৰণ বহুত দূৰ যাব লাগিব 5টামান এনেই বাজি যাব 70-80 কিলোমিটাৰমান আছে আৰু যাওঁ এতিয়া যাই থাকোঁ লাহে লাহে তো ফ্লাইঅভাৰৰ ওপৰেদি গ'লে আপোনালোকে খাৰুপেটীয়া তেজপুৰ এইবিলাক ঠাই পাই যাব কিন্তু মই তলেৰে যাব লাগিব কাৰণ মই যাম বৰপেটা আৰু চাইছে না নাই কি কাটিছিল অলপৰ কাৰণেহে ৰক্ষা এইটো কেনেকৈ কাটিছে চাইছে না নাই ডাইৰেক্ট কাটি দিছে অলপৰ কাৰণেহে নকৰিলে হা আগত পেট্ৰল পাম্প আছে ধুনীয়াকৈ তেল চেল ভৰাই লওঁ আৰু ল'লোঁ এতিয়া আৰু ডাইৰেক্ট গৈ থাকিম তো ইয়াতে ধুনীয়াকৈ তেল চেল ভৰাই ল'লোঁ এতিয়া আৰু ডাইৰেক্ট গৈ থাকিম ক'তো ৰখাৰখিৰ কাৰবাৰ নাই আৰু বাবু তই কি কৰা হে ৰাস্তাৰ মাজত মই এটা কথা মানে ভাবিয়ে থাকোঁ যে গুৱাহাটীৰ ভিতৰত যিখিনি ৰাস্তা আছে আৰু বাহিৰৰ যিখিনি ৰাস্তা দুটাৰ মাজত মানে দিন ৰাতিৰ পাৰ্থক্য আছে কাৰণ গুৱাহাটীৰ ভিতৰত যিখিনি কাম কৰা হৈ আছে বাহিৰত কিন্তু ইমান কাম কৰা হোৱা নাই এই আপাৰ আছামৰ ফালে অলপ হৈছে কিন্তু নামনি অসমৰ ফালে নাই একো নাই এই ৰাস্তা চাওক সেই 20 বছৰমান আগতে যে ৰাস্তা আছিল সেইগিলাই এতিয়াও ৰাস্তাৰ কামে অহা নাই আজিৰ পৰা 5 বছৰমান আগতে আমাৰ ইফালে অলপ বনাইছিল এইফালেতো যিহে গাড়ী চলে বাপৰে বাপ ৰাস্তাই নাই গাড়ী চলি আছে এতিয়াও গাড়ী চলে আগলৈও চলি যাব ৰাস্তা হয় না নাই সেইটো গেৰাণ্টি নাই কিন্তু এতিয়া যিটো ৰাস্তা হৈ আছে এইখিনিত ডাইৰেক্ট পুখুৰীৰ মাজত গাড়ী চলাই আছে বেলেগে হা মানুহে ৰোড টেক্স দি আছে সেইটো কিহৰ কাৰণে দি আছে ৰাস্তা বনাবৰ কাৰণেইতো দি আছে না সেইটো ক'ত যায় মানে হা চব আপাৰ আছামৰ ফালে নেকি ঠিকে আছে আজি যদি আপুনি আপাৰ আছামত যায় তেনেহ'লে লাগিব যেন এইটো অসমৰে ৰাস্তা নেকি হেনে লাগিব কেইটামান ঠাই আছে য'ত বেয়া কিন্তু বাকী গোটেইখিনি ঠায়ে ভাল আৰু আমাৰ ইফালে আহিলে লাগিব ক'ত আহিছোঁহে কিবা সেই চৰত আহিলোঁ নেকি নামনি অসমটো ধৰি লৈছোঁ আমি চৰ কিন্তু হ'লেও ৰাস্তাখিনিতো ভাল হ'ব লাগে ন নামনি অসমত পানী হয় বুলিহে সেই ইমান সৰু এটা পানী হ'লেই ৰাস্তাখিনি ছিঙি যায় সেই যায় উৰি যায় আৰে ৰাস্তাৰ কামে কৰা নহয় ভালকৈ উৰিতো যাবই ন আজি যদি আপুনি গুৱাহাটীৰ ভিতৰত চাব যায় কিমান কাম হৈ আছে ৰাস্তাৰ কিয় বাহিৰত কি মানুহ নাথাকে নেকি অকল গুৱাহাটীতে থাকে আজি আমাৰ এই ৰাস্তাটোৱে চাওক হাজো বৰপেটা ৰোড এইটো ৰোডত মানে ইমান গাড়ী চলে দিনটোত হেজাৰ গাড়ী চলে লাখ ক'ব গ'লে লাখৰ ওপৰত গাড়ী আপ ডাউন কৰি আছে কিন্তু এইটো ৰাস্তা হ'ল নেকি চাওকচোন কিমানখিনি হা এইটো ৰাস্তাত কিন্তু বিৰাট এক্সিডেণ্ট হয় গাইছ মানে দিনত নহ'লেও 2-3টা এক্সিডেণ্ট হৈয়ে থাকে কাৰণটো কি এই ৰাস্তা চাওক এই ৰাস্তা এনেকৈ আহি পাই গ'লোঁ হাজো আৰু এইবিলাক ৰাস্তা চাওক টালি চালি লগাই থৈ দিছে আঠা মাৰি থৈ দিছে এইবিলাক ৰাস্তা নাছিলেই কেইদিনমান আগতে মই দেখাইছোঁ হাজো আহিছিলোঁ তেতিয়া এইখিনি ঠাইৰ অৱস্থা ৰাস্তা ভাল কৰা নাই অকল সেই টালি মাৰি থৈ দিছে ৰাস্তা হা পিচ লগাই এই চাওক ৰাস্তা হৈ আছে নেকি টালি মাৰিলে আৰু ৰাস্তা হৈ থাকে হা ইয়াতে অলপ ৰখি দিলোঁ কাৰণ কেনেবা লাগি আছে গাটো অলপ জানেই বেমাৰ তো ডাইৰেক্ট ঘৰত গৈ লগ পাম আইচক্ৰীম খাই লওঁ অলপ তো 10 মিনিটমান আগতে ঘৰ আহি পালোঁ আৰু গা পা ধুই ধুনীয়াকৈ বহি আছোঁ এতিয়া আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ অলপ কৰি দিব আৰু মটৰ ব্লগখিনি কেনে লাগিছে কমেণ্ট কৰি জনাই দিব থেংক ইউ